মোবাইল ফোনে ছাত্ৰ ছাত্ৰীৰ জীৱন কেনেকৈ নষ্ট কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এছ এডুকেশ্যন হাফলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম। আজি এটা প্ৰশ্ন সুধিম। আপোনালোকে বা তোমালোকে দিনটোত কিমান সময় মোবাইল ব্যৱহাৰ কৰে? আধা ঘণ্টা, 2 ঘণ্টা নে 5 ঘণ্টাতকৈও বেছি? মাত্ৰ 5 মিনিটৰ বাবে মোবাইল খোলাৰ পিছত কেতিয়াবা 1 ঘণ্টা কেনেকৈ পাৰ হৈ যায় তোমালোকে লক্ষ্য কৰিছেনে? আজিৰ এই ভিডিঅ'টোত আমি জানিম মোবাইল ফোনে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেকৈ বেয়া প্ৰভাৱ পেলাব পাৰে আৰু সেই সমস্যাৰ পৰা কেনেকৈ ওলাই আহিব পাৰি। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 1 নম্বৰ, পঢ়াৰ মনোযোগ কমি যায়। মোবাইলৰ ৰিলছ, শ্বৰ্টছ, গেম আৰু ছ'চিয়েল মিডিয়াই মগজুক সঘনাই নতুন নতুন বস্তু দেখুৱাই থাকে। ফলত কিতাপ খুলিলেই মন বহিবলৈ অসুবিধা হয়। 5 মিনিট পঢ়াৰ পিছতেই মোবাইল চাবলৈ মন যায়। এনেকৈ ধীৰে ধীৰে পঢ়াৰ অভ্যাস কমি যায়। 2, মূল্যৱান সময় নষ্ট হয়। দিনটোত যদি তোমালোকে 4 ঘণ্টা মোবাইলত কটায়, তেন্তে এবছৰত কিমান সময় নষ্ট হ'ব পাৰে ভাবি চাওক। সেই সময়খিনিত এটা নতুন ভাষা শিকিব পাৰিলেহেঁতেন, ভাল ফলাফল আনিব পাৰিলেহেঁতেন বা নতুন দক্ষতা গঢ়ি তুলিব পাৰিলেহেঁতেন। সময় এবাৰ গ'লে আৰু ঘূৰি নাহে। 3, টোপনিৰ সমস্যা হয়। বহু ছাত্ৰ ছাত্ৰী ৰাতি দেৰিলৈ ফোন চলাই থাকে। ইয়াৰ ফলত টোপনি দেৰি হয়, পিছদিনা পুৱা ভাগৰ লাগে, ক্লাছত মনোযোগ কমে আৰু পঢ়া মনত ৰখাটো কঠিন হয়। ভাল টোপনি ভাল পঢ়া শুনাৰ বাবে অত্যন্ত জৰুৰী। 4, পৰীক্ষাৰ ফলাফল বেয়া হ'ব পাৰে। পৰীক্ষাৰ আগদিনাও যদি মোবাইলত সময় পাৰ হয়, তেন্তে পুনৰাবৃত্তি সম্পূৰ্ণ নহয়। পঢ়া অসম্পূৰ্ণ থাকিলে নম্বৰো কমি যাব পাৰে। সফলতা বিচাৰিলে সময়মতে পঢ়া খুবেই প্ৰয়োজন। 5, চকু আৰু শৰীৰৰ ক্ষতি। বহু সময় মোবাইলৰ স্ক্ৰীণলৈ চাই থাকিলে চকুত জ্বলা পৰা, মূৰৰ বিষ, ডিঙি আৰু পিঠিৰ বিষ হ'ব পাৰে। দীৰ্ঘ সময় একে ঠাইত বহি থকাটো স্বাস্থ্যৰ বাবে ভাল নহয়। 6, পৰিয়ালৰ সৈতে সময় কমি যায়। মোবাইলত ব্যস্ত থাকিলে বহুতে মাক দেউতাক বা ভাই ভনীৰ সৈতে কথাই কম পাতে। ধীৰে ধীৰে পাৰিবাৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে। 7, আত্মবিশ্বাস কমি যাব পাৰে। ছ'চিয়েল মিডিয়াত আনৰ সফলতা বা বিলাসী জীৱন দেখি বহুতে নিজৰ লগত তুলনা কৰে। ইয়াৰ ফলত মন বেয়া লাগিব পাৰে আৰু নিজৰ ওপৰত বিশ্বাস কমিব পাৰে। মনত ৰাখিব, ইণ্টাৰনেটত দেখুওৱা সকলো বস্তু বাস্তৱ জীৱনৰ সম্পূৰ্ণ ছবি নহয়। তেন্তে এতিয়া কি কৰিব? পঢ়াৰ সময় মোবাইল আঁতৰত ৰাখক। দৈনিক মোবাইল ব্যৱহাৰৰ সময় নিৰ্ধাৰণ কৰক। শুবলৈ যোৱাৰ কমেও 1 ঘণ্টা আগতে মোবাইল বন্ধ কৰক। শিক্ষা, জিকে আৰু ভাল বিষয় শিকিবলৈহে মোবাইল ফোন ব্যৱহাৰ কৰক। খেল ধেমালি, ব্যায়াম আৰু পৰিয়ালৰ সৈতে সময় কটাওক। ছাত্ৰ ছাত্ৰীসকল, মোবাইল ফোন নিজে বেয়া বস্তু নহয়। ইয়াক কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটোৱেই আটাইতকৈ ডাঙৰ কথা। যদি মোবাইলক শিকাৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰে, তেন্তে ই তোমালোকৰ বন্ধু হ'ব পাৰে। কিন্তু যদি দিনটো কেৱল মনোৰঞ্জনত কটায়, তেন্তে ই তোমালোকৰ সপোনৰ বাটত বাধা দিব পাৰে। আজিৰ পৰাই এটা সৰু সিদ্ধান্ত লওক, মোবাইল কম, পঢ়া বেছি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ শিক্ষামূলক ভিডিঅ' পাবলৈ এছ এডুকেশ্যন হাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।